ভাৰতীয় জনতা পাৰ্টি দৰং জিলাৰ সমিতিৰ অন্তৰ্গত টাংনি মণ্ডলৰ নৱনিযুক্তি সভাপতি শ্বাহ আলমৰ বিৰুদ্ধে প্ৰকাশ পাইছে বহু গুৰুতৰ অভিযোগ। সভাপতিগৰাকীয়ে নিজ সতীৰ্থসকলৰ সৈতে দীৰ্ঘদিনৰ পৰা শীতল যুদ্ধ চলাই আহিছে। জানিব পৰা মতে সভাপতি শ্বাহ আলমে টাংনি মণ্ডলৰ সভাপতিৰ পদত অধিষ্ঠিত হোৱাৰ পিছৰে পৰাই একাংশ সতীৰ্থক মিছা প্ৰলোভন দিয়াৰ লগতে ভয় ভাবুকি প্ৰদান কৰি আহিছে। বিশেষকৈ মইনুল হক নামৰ যুৱক এজনক টাংনি মণ্ডলৰ সাধাৰণ সম্পাদকৰ পদ প্ৰদান কৰিব বুলি মিছা প্ৰলোভন দি বিভিন্ন ক্ষেত্ৰত ধন খৰচ কৰাৰ লগতে জিলা পৰ্যায়ৰ জ্যেষ্ঠ নেতা কাপোৰ চিলুৱাই দিছে। এই অভিযোগ তোলে মইনুল হকে। ইয়াৰ উপৰিও মণ্ডল সমিতিৰ বহু নেতা কৰ্মীৰ সৈতে অসৎ আচৰণ কৰি আহিছে। মাতলেব উদ্দিন নামৰ ব্যক্তি এগৰাকীৰ সৈতেও অসন্তোষজনক ব্যৱহাৰ কৰিছে বুলি অভিযোগ উত্থাপিত হয়, যাৰ বাবে ক্ষুব্ধ হৈ পৰিছে মণ্ডলৰ সমিতিৰ কৰ্মীসকলে। কোনোবা সতীৰ্থ সভাপতিগৰাকী ইচ্ছাৰ বিপৰীতে গ'লে সেইগৰাকী ব্যক্তিক ৰঙা দাগ লগাই দিব বুলিও ভাবুকি প্ৰদান কৰে। আনহাতে শ্বাহ আলমৰ সভাপতি হোৱাৰ কোনো যোগ্য নাই, ইয়াৰ কোনো কাম নাই, এনেধৰণৰ বহু অভিযোগ তুলি ক্ষোভ প্ৰকাশ কৰিছে টাংনি মণ্ডলৰ বাকী সদস্যসকলে। জিলা সমিতিয়ে অতি সোনকালে এইগৰাকী সভাপতি শ্বাহ আলমৰ বিৰুদ্ধে সাংগঠনিক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সভাপতি পদ খাৰিজ কৰিবলৈ অনুৰোধ জনায় টাংনি মণ্ডলৰ পুৰণি নেতা কৰ্মীসকলে। তাৰমানে যেতিয়া আমাৰ মণ্ডল সভাপতি নিৰ্বাচনৰ এটা প্ৰক্ৰিয়া চলিল প্ৰত্যেকটো মানে ডিষ্ট্ৰিক্টে সেই সময়ত মই শ্বাহ আলম আলী ডাঙৰীয়াৰ লগত আছিলোঁ। মণ্ডল সভাপতি পদত প্ৰতিদ্বন্দ্বিতা কৰিছিল। যেতিয়া নেকি মণ্ডল সভাপতি পদত নিৰ্বাচন হ'ল, তেতিয়া পিছদিনাই মোক ক'লে যে নহয়, তুমি 20-25 হাজাৰ টকা খৰচা কৰিব পাৰিবা নেকি? মই কৈছোঁ কিয়? জেনেৰেল ছেক্ৰেটাৰীৰ কাৰণে নেকি? মই এনেকৈ কৈছোঁ। নাই, তাৰমানে কিবা এটা পাবলৈ হ'লে কিবা এটা খৰচা কৰিব লাগে এনেকৈ কৈছে। মই কৈছোঁ মোৰোতো মণ্ডল সভাপতি হওঁতে অলপ খৰচা গৈছে, 1-1.5 লাখমান গৈছে। তো এনেকৈ ক'লে। মই কৈছোঁ নালাগে, মোক পইচা দি জেনেৰেল ছেক্ৰেটাৰী মোক নালাগে। এক কাম কৰক, আপোনাক যদি আৰু মানুহ আছে, তুমি যদি নোলোৱা, নাই পইচা দিয়া মানুহ আছে। ঠিক আছে, পইচা দিয়া মানুহ আছে যদি তেনেহ'লে আপুনি পইচা দিয়া মানুহকে দিব। তাৰপিছত কি কৰিলে, মোক কৈছে ঠিক আছে তুমি হ'ব নালাগে। এনেকৈ কৈ জাফৰ নামৰ এজন মানুহ আছে, আমাৰে দলৰে, খাটনিয়াপাৰা জিপিৰ অন্তৰ্গত এজন ব্যক্তি, আমাৰ লগতে বিজেপি কৰে। এওঁক মানে ধৰিলে। নাজিৰ হুছেইন নামৰ নাজিৰ মামা বটাবাৰী, এওঁ আৰু শ্বাহ আলম ডাঙৰীয়া দুইজনে মিলাই কিনে জাফৰ আলীৰ লগত মিলি এনেকৈ ঘটনা। মোক ক'লে তুমি হ'ব নালাগে, এই জাফৰে হৈ যাব। ঠিক আছে, তুমি মোৰ লগত কাম কৰা। মই হ'ব বাৰু, কথা নাই। এই জাফৰে ক'লে হ'ব, অ'কে। কি অ'কে, ক'ত কি কৰিব লাগে কৰিব আৰু। তাৰপিছত জাফৰে যেতিয়া কথা শুনা নাই, তেতিয়া মোক আকৌ কয় শ্বাহ আলমে যে নহয়, জাফৰে কথাটো নুশুনে নহয়, এতিয়া তুমিয়ে এক কাম কৰা, বেছি একো দিব নালাগে, অলপ আৰু খৰচা কৰিবা আৰু। এটা ব্লেজাৰ চিলাই দিব লাগে এজনক, মই নামটো নকওঁ বাৰু, মানে জিলা পৰ্যায়ৰ ব্যক্তি এজনৰ, মানে হয়তো মোৰ সন্মানৰ কথা আছে, মই সেইটো নাম নকওঁ। তাৰপিছত কৈছে যে ব্লেজাৰটো চিলাৰ পইচাটো দি দিবা, আৰু এজন ব্যক্তিৰ কথা কৈছে জিলা পৰ্যায়ৰ, তেওঁৰ লগত লগ কৰিবা, অলপমান পইচা দিলেই হ'ব, 2-3 হাজাৰমান পইচা দিবা, এনেকৈ দিলেই হৈ যাব। তাৰপিছত এনেকৈ কৰি আৰু বেছি নহয়, তুমি মোক আৰু কেইটামান গামচা কিনি দিবা, কেইটামান ডায়েৰী কিনি দিবা, হৈ যাব। সেনেকৈ মই কৈছোঁ পইচা পাতিওতো নাই, নাই কৰা নাই, কিবা এটা পাবলৈ হ'লে কিবা এটা লাগে। মই সেনেকৈ খৰচা কৰিলোঁ, ব্লেজাৰটোৰ পইচাটো দিলোঁ, লগ কৰিলোঁ জিলা পৰ্যায়ৰ আৰু এজন ব্যক্তিক লগ কৰিলোঁ, কৰি কিনে মই 5,000 টকা ডিমাণ্ড কৰিলে, মই কিবা অলপ মিলাই দিলোঁ। আৰু দাদা ডিমাণ্ড কৰিলেতো মই নামটো নকওঁ বাৰু, এইটো ভৱিষ্যত মই যদি ক'ব লাগে তেতিয়া ক'ম। তো তাৰপিছত মই এনেকৈ দিলোঁ, দিয়াৰ পিছত এওঁ মোক ক'লে ঠিক আছে, তুমি জেনেৰেল ছেক্ৰেটাৰী ফাইনেল। তাৰপিছত মোক গামোচা চামোচাবিলাকো কিনি ল'লে, এনেকৈ খৰচা কৰিলোঁ। কৰাৰ পিছত তাৰপিছত এই মাজতে 2 তাৰিখে নে 6 তাৰিখে যোৱা মাহত কি কৰিলে, শ্বাহ আলমে মোক ফোন কৰি কৈ আছে যে তুমি হ'ব নালাগে জেনেৰেল ছেক্ৰেটাৰী, এই জাফৰে পইচা দিছে, তোমাৰ খৰচাখিনি তোমাক ঘূৰাই দিব, তুমি লৈ ল'বা, আৰু নাজিৰ তাত আছে, মোৰ তাত ৰেকৰ্ডিংটো আছে যে পইচাটো ঘূৰাই দিব, তুমি ল'বা, আৰু তুমি হ'ব নালাগে, জাফৰে হওক দিয়ে। এটাই বিনম্ৰতা অনুৰোধ জনাইছোঁ, আমাৰ দৰং জিলাৰ ডিষ্ট্ৰিক্টৰ তাৰমানে সভাপতি মহোদয়, বিজেপিৰ
সভাপতি মহোদয়, তেখেতক এটা অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ টাংনি মণ্ডলৰ যিজন তাৰমানে নৱনিৰ্বাচিত মণ্ডল প্ৰেচিডেণ্ট বনাই দিছে, এওঁ তাৰমানে এজন এনেকুৱা কৰ্মী, সি তাৰমানে নিত্য নতুন নাটক কৰি থাকিব, সকলোৰে পৰা পইচা বিচাৰি থাকিব। এতিয়া সেই শ্বাহ আলমে আমাক চিনি নাপায়। আমাৰ যিমান পুৰণা কৰ্মী আছে তেওঁলোকক ছাইড কৰি সি নতুন নতুন UDF-ৰ কৰ্মীবিলাকক লৈ কাম কৰে। বৰ্তমানে UDF-ৰ যিজন আমাৰ দলগাঁও সমষ্টিৰ বিধায়ক মুজিবুৰ ৰহমান ডাঙৰীয়া, তেওঁৰ ঘৰত সদায় ৰাতি ৰাতি যাই কিনে চেলফি উঠে। তেওঁৰ লিষ্টত তাৰমানে যিটো অৰুণোদয় ফৰম ইনচাৰ্জ বনাই দিছিলে, তিনিজনকে মেম্বাৰ বনাই দিছিলে বিধায়ক মহোদয়ে, সেই লিষ্টত তাৰমানে যিজন মানুহৰ নাম আহে 3বাৰকৈ, সেইজন মানুহক শ্বাহ আলমে তাৰমানে মণ্ডলৰ উপসভাপতি পদত দিয়ে। আমি এইবিলাক প্ৰতিবাদ কৰিব যাওঁতে শ্বাহ আলমে আমাক গ্ৰুপৰ পৰা ওলাই দিয়ে আৰু আমাক তাৰমানে ফোন কৰি কিনে ভাবক যে এই বেয়া বেয়া কথা কয়। গতিকে আমি যদি দল কৰিব লাগে, দলক আমি আগুৱাই লৈ যাব লাগে। আমি তেওঁৰ তলত, এনেকুৱা বেয়া মানুহৰ তলত আমি কাম কৰিব নোৱাৰিম। আমি বিনম্ৰতে অনুৰোধ জনাইছোঁ আমাৰ মুকুন্দ ডাঙৰীয়া, জিলা সভাপতি ভাৰতীয় জনতা পাৰ্টীৰ, তেওঁক আকৌ বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ তেওঁ যাতে এই মানুহজনক ছাইড কৰি কিনে বিকল্প এটা ব্যৱস্থা কৰি কিনে আমাক কৰ্মীকেইটাক চলিবৰ কাৰণে সুবিধা কৰি দিয়ে যেন, তাৰ কাৰণে আমি অনুৰোধ ৰাখিলোঁ। মোৰ নাম মতলবুদ্দিন আহমেদ। কি অভিযোগ কি আপোনাৰ? অভিযোগ তাৰমানে আমি বিজেপিৰ এজন মানে ভাল কৰ্মকৰ্তা হিচাপত কাম কৰোঁ, বিজেপি দলক ভাল পাওঁ, এই কাৰণত আমি কাম কাজ কৰি থাকোঁ লগে ভাগে। কিন্তু আমাৰ এই টাংনি মণ্ডল বিজেপিৰ প্ৰেচিডেণ্ট শ্বাহ আলম, তেখেতে মোক ফোন মিটিং আছে বুলি কৈ মাতিলে, ৰাতিপুৱা 9টাতে আহি পাব লাগে বুলি কৈ। মই ওলাই আহিছোঁ 9টাতে, ওলাই আহি তাক লগ ধৰিলোঁ। ধৰাৰ পিছত তেওঁ মোক কেইবা জেগাত লৈ গৈছে। যোৱাত মই কোনো কামৰ বিষয়ে, কোনো উন্নয়ন বা দলীয় বিষয়ে কিবা কাম কাজৰ আলাপ আলোচনা একো পোৱা নাই। এইটো কাৰণে মোৰ মনত বহুত আৱেগ। তেওঁ যদি এনেই কৰ্মীবিলাকক অনাই বনাই লৈ মিটিং আছে বুলি কৈ ঘূৰাই ফুৰে, তেওঁ এইটো পাগলৰ দৰে কাম কৰাহে হ'ব। কাৰণ এইটোতো মানুহৰ সময়ৰ মূল্য আছে ভাই। আজিকালি দল কৰিছোঁ বুলি দলে মোক খোৱা নাই, মই কিবা এটা কৰি খাওঁ, ব্যৱসায় কৰি খাওঁ বা কিবা এটা দোকান পোহৰ কিবা কৰি খাওঁতো, এইটোও মোক মানে কৰিব হাক দিয়ে। তাৰপিছত যাই আকৌ চাহৰ বিলটো দিয়া, আকৌ মোৰ গাড়ীখনক গোটেই দিনটো য'ত ত'ত ঘূৰি ফুৰোঁতে তেল নালাগে নেকি? গাড়ীখন পানীততো নচলে ভাই, তাতে তেলৰ পইচা পকেটৰ পৰা ভৰিব লাগে। এনেকৈ যদি দল কৰে, দল আমাৰ নিশ্চয় আগবাঢ়িব না পিছ পৰিব? সেই বস্তুটো মোৰ মানে হেৰি আৰু নাই। মই তেওঁৰ কাৰ্যকালত সন্তুষ্ট নহয়। তেওঁ যিটো কাৰ্যকাল কৰি দেখাই আছে দলীয়, এইটো দলৰ অন্ধকাৰহে হ'ব। তেওঁ দলৰ ভৱিষ্যত উজ্জ্বল নহয়। তেওঁৰ যিটো নীতি নিয়ম, সেইটো হিচাপত তেওঁ দল উজ্জ্বল কৰিব নোৱাৰে। কিন্তু কথা হ'ল তেওঁৰ লগত ঘূৰিলে মুঠতে চাহৰ খোৱা, কিবা খোৱা। সেইদিনাখন আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া আহিল, ৰাতি 9টালৈ মিটিঙত আছোঁ। ওলাই আহি মোক চাৰিআলিত কয়, এই চাৰিআলিত চাহ তাহ খাব লাগিছিল। মই কৈছোঁ ভাই, মই ৰোজা ৰাখিছোঁ দিনটো, মোৰ লগত এতিয়া এনেকৈ পইচাও নাই, ইমিডিয়েট খোৱাৰ কাৰণে মই গুচি আহিছোঁ। গতিকে চাহ খোৱা কি খোৱা আৰু মই কিন্তু নাই। সেইকাৰণে মই ফালুলি কাটি গৈছোঁ। নমস্কাৰ, মোৰ নাম মহম্মদ চকমান আলী। মই 2014 চনৰ পৰা বিজেপি কৰোঁ। কিন্তু দুৰ্ভাগ্যৰ বিষয় এইটোৱে যে আমাৰ টাংনি মণ্ডলত আমাৰ দলীয় হাইকমাণ্ডসকলে কি ভাবি এনেকুৱা এজন মানে, মই দেখাত তাক দেখোঁ যেন সি এটা মানে মেণ্টেলি তাৰ কিবা ডিফেক্ট আছে নেকি, তেনেকুৱা এজন ব্যক্তিক মণ্ডল প্ৰেচিডেণ্টৰ নিচিনা এটা গুৰু দায়িত্ব দিলে। আৰু সেই বিষয়টো মই যে কথাটো ক'লে এইটো নাটক নহয়। আমাৰ যিটো বুথ সন্মিলন হৈ গ'ল সেইদিনাখন সেই মিটিঙতে দেখা পাইছে আমাৰ ডিষ্ট্ৰিক্টৰ কাৰ্যকৰ্তাসকলে, সন্মানীয় সভাপতি ডাঙৰীয়া তেখেতেও নিজে দেখা পাইছে আমাৰ সভাখন সুকলমে পৰিচালনা কৰিব পৰা নাই। আমি ইমান কষ্ট কৰি 3-4 দিন নাখাই 4-5জন মানুহে মিটিংটো আমি মানে সাফল্যমণ্ডিত কৰিছিলোঁ। তাতে আমাৰ পৰিচালনাৰ অভাৱত মিটিংটো আমাৰ সফল নহ'ল বুলি আমি বহুত দুখিত। আৰু শ্বাহ আলমক যদি আমি কিছু অভিযোগ দিয়ক, দলৰ কাম কাজৰ বিষয়ে কওঁ, সি কয় যোন বুথ প্ৰেচিডেণ্ট বা যোন কাৰ্যকৰ্তা মোৰ এগেষ্টে কথা ক'ব, তাৰ এগেষ্টতে নাল চহী পৰিব, নাল দাগ পৰিব, এনেকুৱা কথা সি আমাক ভাবুকি দিয়ে। দলটোতো তাৰ প্ৰতি সম্পত্তি নহয়, দল কাৰো প্ৰতি সম্পত্তি নহয়। দল আমি সকলোৱে মিলি দলটোক ইমান দূৰলৈ আজি আগবঢ়াই আনিছিলোঁ।
বিগত লোকসভা নিৰ্বাচনত যথেষ্ট সংখ্যক ভোট আমি দিবলৈ পাইছিলোঁ আৰু আগন্তুক দিনতো আমি দিবলৈ সক্ষম হ'ম। কিন্তু এনেকুৱা নেতৃত্বক মই অনুৰোধ জনাওঁ দলক যে তেওঁক আঁতৰাই ভাল এজন দায়িত্বৱান ব্যক্তিক দায়িত্ব দিলে নিশ্চয় আমাৰ দল মানে আগন্তুক দিনত আগবাঢ়ি যাবলৈ সক্ষম হ'ব বুলি এইখিনি মোৰ ক'ব লগা।